তাহলে অনুষ্ঠান শুনি আছে আকাশবাণী যোৰহাট কেন্দ্ৰযোগে নিবেদন কৰিছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক সকলোলৈকে সাদৰ সম্ভাষণ জনাই মই মৰম তৃষ্ণা বৰুৱাই আগবঢ়াবলৈ লৈছো আজিৰ যুৱবাণী অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আজিৰ যুৱবাণী অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াবলৈ লৈছো এগৰাকী যুৱ নাট্যকাৰ তথা পৰিচালক আৰু অভিনেতা বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে শোভিত কমল বৰাই। শ্ৰোতাসকলক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো। আমাৰ মাজত উপস্থিত আছে শেহতীয়াকৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অন্তৰ্গত নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ তৰফৰ পৰা নাট্য বিভাগত ইউথ টেলেণ্ট আৰ্টিষ্ট এৱাৰ্ড 2022-23 বঁটাৰে সন্মানীয় বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰ। প্ৰথমে আপোনাক আমাৰ অনুষ্ঠানটোলৈ স্বাগতম জনাইছো। নমস্কাৰ। ইমান এটি বিশেষ বঁটাৰে সন্মানিত হ'বলৈ সক্ষম হৈছে, গতিকে প্ৰথমেই এই ক্ষেত্ৰত আপোনাৰ মনৰ অনুভৱ আমাৰ শ্ৰোতাসকলক আগবঢ়াবলৈ অনুৰোধ জনাইছো। মনৰ অনুভৱ খুবেই ভাল। আচলতে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে প্ৰতি বৰ্ষতেই এনেকুৱা যিকেইটা জোন আছে সেই জোনকেইটাত লগতে মূল যিটো কেন্দ্ৰীয় চৰকাৰ তেওঁলোকৰ ফালৰ পৰাও কিছুমান বঁটা দিয়ে। এই বঁটাটোৰ বাবে মই 2022 চনত কোভিডকালীন সময়তেই মই এপ্লাই কৰিছিলোঁ আৰু আজি প্ৰায় 3-4 বছৰ যোৱাৰ পাছত হঠাৎ মোলৈ খবৰটো আহিলে যে এই বৰ্ষত নাট্য বিভাগত মই এই বঁটাটো পাবলৈ সক্ষম হৈছোঁ। আৰু এইটো জানি খুবেই ভাল লাগিলে যে এইবাৰ সৰ্বমুঠ 17জন যুৱ প্ৰতিভাৱান শিল্পীৰ মাজত নাট্য ক্ষেত্ৰত মাত্ৰ এজনেই নিৰ্বাচিত হৈছে আৰু তাক লৈ খুবেই আনন্দিত আৰু খুবেই সুখী। হয়, নিশ্চয়কৈ ইমান এটি গুৰুত্বপূৰ্ণ বঁটাৰে আপুনি বিভূষিত হ'বলৈ সক্ষম হৈছে। আপোনাক অনুৰোধ জনাম যে এই ক্ষেত্ৰখনত বিশেষকৈ এই বঁটাটোৰ বাবে আপুনি কেনেদৰে নিৰ্বাচিত হ'ল, নিৰ্বাচনৰ যি প্ৰক্ৰিয়া কিদৰে তাৰ বাবে আপুনি কেনেদৰে আপোনাৰ অভিজ্ঞতাখিনিৰে পুষ্ট হৈ আপুনি কেনেদৰে সেই বঁটাটোৰ বাবে যোগ্য হ'ল, সেই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে শ্ৰোতাসকলৰ সুবিধাৰ্থে যদি অকণমান জনায় আমি নিশ্চিতভাৱে ভাল পাম। হয়, মই প্ৰথম অৱস্থাত মই পোৱাৰ আগত যিসকল আমাৰ অসমৰ পৰা মোৰ জ্যেষ্ঠ দাদা বাইদেউ কিছুমানে পাইছিলে তেওঁলোকক সুধি মেলি মই গম পালোঁ যে নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ যিটো অফিচিয়েল ৱেবছাইট তাতেই এই নটিফিকেশ্যনবোৰ আহে। তাতে মই খবৰ কৰি আছিলোঁ আৰু সেই নিৰ্দিষ্ট সময়ত তেওঁলোকৰ এপ্লাই কৰিবলৈ সময় হ'ল আৰু তেতিয়াই এপ্লাই কৰিলোঁ। আৰু এপ্লাই কৰোঁতে তেনেকুৱা কোনো ধৰণৰ কথা নাথাকে যে এইখিনি ডকুমেণ্টেই দিব লাগিব। আপুনি একদম ছাত্ৰ অৱস্থাৰ পৰা যিমানখিনি কাম কৰিছে আপোনাৰ নিজৰ ক্ষেত্ৰখনত তাৰ ফটো, পেপাৰ কাট, পোষ্টাৰ সকলোখিনি লগত আপোনাৰ চাৰ্টিফিকেট, এচিভমেণ্ট সকলোখিনি দি লগত যিখিনি ভিডিঅ' আছে ভিডিঅ'খিনি আপুনি ডিস্ক বা পেন ড্ৰাইভত ভৰাই তেনেকৈ সেই সকলোখিনি একেলগে তেওঁলোকলৈ প্ৰেৰণ কৰিব লাগে আৰু তেওঁলোকৰ জুৰিয়ে সেইখিনি নিৰ্বাচন কৰে। আৰু সেই নিৰ্বাচনৰ ক্ষেত্ৰত কোনো নাটকৰ পাঠ্যক্ৰম ভিত্তিক শিক্ষা বা তেনেকুৱা ধৰণৰ নিৰ্ধাৰিত প্ৰমাণ পত্ৰৰ প্ৰয়োজন আছে নেকি? সেইটো ময়ো নাজানো আচলতে কি লাগে, কাৰণ মই একেবাৰে ছাত্ৰ অৱস্থাৰ পৰা মানে ক্লাছ 1 ক শ্ৰেণী এনেকুৱা বয়সৰ পৰাই নাটকৰ লগত জড়িত। আমাৰ সদৌ অসম মইনা পাৰিজাত আমাৰ তাত খুবেই সক্ৰিয়, গতিকে একেবাৰে শিশু অৱস্থাৰ পৰা থুনুক থানাকৈ খোজকাঢ়িবলৈ লোৱাৰ পৰাই নাটক দেখিছোঁ। তেতিয়াৰ পৰাই মঞ্চত উঠি তেতিয়াৰ পৰাই নাটক কৰি আছোঁ এতিয়ালৈকে। গতিকে সেই সময়ৰ পৰা যিমানবোৰ মানপত্ৰ আছিলে, যিমানবোৰ পেপাৰ কাট আছিলে, ফটো আছিলে, যিমানবোৰ আছিলে সকলোখিনিয়ে দিছোঁ। আৰু যিখিনি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ কৰ্মশালাই হওক বা নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ ডিপ্ল'মাই হওক সেইখিনি সকলোখিনি মই তাত গাঁঠি দিছিলোঁ।
হয়, ইতিমধ্যে আপুনি জনাইছে যথেষ্ট একেবাৰে শৈশৱৰ পৰাই আপুনি নাটকৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ আছে। নিশ্চয়কৈ যথেষ্ট অভিজ্ঞতাৰে পুষ্ট আপুনি। আপুনি ইতিমধ্যে দেৰগাঁৱৰ নাট্য বিদ্যালয়ৰ কথা উল্লেখ কৰিছে। অকণমান আপুনি নাটকৰ ক্ষেত্ৰখনত অভিজ্ঞতা বা প্ৰশিক্ষণ বা কোনো পাঠ্যক্ৰম ভিত্তিক শিক্ষা আপুনি কেনেদৰে ক'ৰ পৰা লাভ কৰিছে অকণমান বিতংভাৱে জনাবলৈ অনুৰোধ জনাইছোঁ। হয়, মই প্ৰথম অৱস্থাত মইনা পাৰিজাতৰ সৈতে জড়িত হৈ ক্লাছ 8লৈকে মইনা পাৰিজাতত প্ৰতি বছৰে এখনকৈ নাটক কৰা হয়। তেনেকৈ নাটক কৰিলোঁ, তাৰপিছত স্কুলত কৰিলোঁ। পৰৱৰ্তী সময়ত মই একাদশ শ্ৰেণীত থাকোঁতে হ'বলা সদৌ মইনা পাৰিজাতে এটা কৰ্মশালা পাতিছিলে যতীন শইকীয়া ছাৰৰ প্ৰশিক্ষণত গোলাঘাটত। তাতে প্ৰথম মই নাটক যে কিবা শিকিবলগীয়া থাকে মানে এনেকৈ ব্যৱসায়িকভাৱে সেই বস্তুটো মই তাতে প্ৰথম গম পাইছিলোঁ। আৰু তাৰ পিছতে মোৰ নাটকটো তেনেকৈ ভালকৈ শিকিবলৈ খুব ইচ্ছা গ'ল। আৰু আমাৰ দেৰগাঁৱতে এখন নাট্য শিক্ষা প্ৰতিষ্ঠান আছিলে, এতিয়াও আছে, নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি। মই তাত এডমিশ্যন ল'লোঁ। তাত 2 বছৰীয়া এটা পাঠ্যক্ৰম আছে, 2 years ডিপ্ল'মা ইন ড্ৰামেটিক আৰ্ট বুলি। অসমৰ এজন খুব বলিষ্ঠ পৰিচালক অভিনেতা সীমান্ত ফুকন ছাৰৰ তত্বাৱধানত তাত 2 বছৰীয়া পাঠ্যক্ৰমটো হয়। তাৰ উপৰিও ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা এটি নাট কৰ্মশালাত মই অংশগ্ৰহণ কৰিছিলোঁ জ্যোতিনাৰায়ণ নাথ ছাৰৰ তত্বাৱধানত। আৰু সেই নাট কৰ্মশালাটোতে মই ভাৰতৰ কেইবাজনো প্ৰতিষ্ঠিত আৰু মহিয়সী ব্যক্তিক লগ পাবলৈ সক্ষম হ'লোঁ। প্ৰণামী বৰা বাইদেউ, যি অসমৰ নাট্য জগতৰ এগৰাকী খুব স্বনামধন্য শিল্পী তথা সাহিত্য একাডেমি বঁটাপ্ৰাপ্ত এগৰাকী নাট্যকাৰ তথা সমগ্ৰ ভাৰতৰে এজন বিখ্যাত আমাৰ নাটকৰ যিসমূহ ছেট প্ৰপাৰ্টি নিৰ্মাণ কৰে সেই তেনেকুৱা ধৰণৰ কাম কৰা এজন ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি, মণিপুৰৰ নাং যদুমণি সিং ছাৰ সদ্য প্ৰয়াত, হিমাচল প্ৰদেশৰ বিপিন ভৰদ্বাজ ছাৰ, তেওঁলোকৰ লগত আমি এমাহ দিন সময় কটাই নাটক সম্পৰ্কত আমি আৰু কিবা কিবি জানিব পাৰিলোঁ। তাৰ উপৰিও গুৱাহাটীৰ পূৰ্বৰংগ শেহতীয়াকৈ সংগীত নাটক একাডেমি বঁটাপ্ৰাপ্ত গুণাকৰ দেৱগোস্বামী ছাৰৰ তত্বাৱধানত এটি নাট কৰ্মশালা কৰিলোঁ। সংগীত নাটক একাডেমি বঁটাপ্ৰাপ্ত অসমৰ বৰ্তমান সময়ত সকলোতকৈ যিজন ব্যক্তিয়ে মূকাভিনয়ক আগবঢ়াই নিছে মইনুল হক ছাৰ, তেখেতৰ তত্বাৱধানত এটি নাট কৰ্মশালা কৰিছিলোঁ। তেনেকৈ ৰেপ্লিকা যোৰহাট হেমন্ত ৰাজকোঁৱৰ ছাৰ, তেওঁলোকৰ পৰা এনেকৈ শিকিছিলোঁ। আৰু আনুষ্ঠানিক শিক্ষা মানে এই 2 বছৰীয়া যিটো ডিপ্ল'মা কৰিছিলোঁ সেইটোৱে মই আনুষ্ঠানিক শিক্ষা বুলিয়ে ক'ব লাগিব। কিন্তু আজিকালি যিখিনি আমাৰ ইউনিভাৰ্চিটি বা কলেজত নাট প্ৰশিক্ষণৰ যিখিনি ব্যৱস্থা হৈছে তেনেকুৱা ধৰণৰ শিক্ষা মই গ্ৰহণ কৰা নাই। আৰু যিসকলে কৰিছে তেওঁলোকে হয়তো আমাতকৈ কিছু বেছি কথা জানিবলৈ সক্ষম হৈছে। তেনেকুৱাই আৰু। বৰ্তমান সময়ত আপুনি কেনেধৰণে এই ক্ষেত্ৰখনৰ লগত জড়িত হৈছে বা বৰ্তমান কি কাম কৰি আছে আপুনি নাটকৰ ক্ষেত্ৰখনত? বৰ্তমান মই নাটকত অভিনয় কৰাৰ উপৰিও কিছু পৰিমাণে নাটকৰ ৰচনা আৰু পৰিচালনাৰ দিশটোতো মই মনোনিৱেশ কৰিছোঁ। সেইধৰণে মই যোৱা কেইবাবছৰো অসমত অনুষ্ঠিত বিভিন্ন নাট প্ৰতিযোগিতাসমূহত আমাৰ এটা নাট্য দল আছে, কুশীলভ সাংস্কৃতিক গোষ্ঠীৰ দেৰগাঁও বুঢ়ামুণ গাঁৱৰ, সেই দলটোৰ হৈ আমি অসমৰ বিভিন্ন স্থানত নাট মঞ্চায়ন কৰি আহিছোঁ। লগতে শেহতীয়াকৈ অকণমান নাটকৰ লগতে আমাৰ যি চলচ্চিত্ৰ বা টিভি চেনেল তাৰ লগতো জড়িত হৈ আছোঁ। আৰু অতি শীঘ্ৰেই অসমৰ এটা খুব জনপ্ৰিয় চেনেল স্পন্দন টিভিত মোৰ চিত্ৰনাট্য সংলাপেৰে বিয়লি ৰহন নামৰ এখন ধাৰাবাহিক আৰম্ভ হ'ব। আৰু ঠিক এমাহমানৰ ভিতৰত সেইখনৰ কামত মই স্ক্ৰিপ্টৰ কামত বৰ্তমান ব্যস্ত হৈ আছোঁ। খুব সুন্দৰ। এই অঞ্চলটোৰ পৰা গৈ ইমান সুন্দৰভাৱে অভিজ্ঞতাৰে পুষ্ট হৈ তেখেতে বৰ্তমান সময়ছোৱাত অসমৰ নাটকৰ ক্ষেত্ৰত লগতে জনাইছে তেওঁ ধাৰাবাহিকৰ ক্ষেত্ৰখনতো খোজ থৈছে। আমি আশা কৰিছোঁ এইদৰে আপুনি সফলতা অৰ্জন কৰক। আপোনাৰ ভৱিষ্যত বিশেষ পৰিকল্পনা আছে নেকি যে নাটকৰ ক্ষেত্ৰখনৰ লগত আপুনি কোনো ধৰণৰ বিশেষ কাম কৰিব বিচাৰিছে ভৱিষ্যতে? নাই, পৰিকল্পনা মই তেনেকুৱা ধৰণে কৰি থোৱা নাই যে মই এইটোহে কৰিম। আচলতে সময়ত যিটো প্ৰয়োজন হৈছে বা সময়ৰ যিটো আহ্বান, সময়ে যিটো বিচাৰিছে যে মই এতিয়া এই কামটো পাইছোঁ, কামটো যদি ভাল হয়, কিন্তু কামটোৰ কোৱালিটি অকণমান চাবলগীয়া হয়।
কিন্তু এনেকুৱা নহয় যে মই এইটো কামহে কৰিম, তেনেকুৱা কথা নাথাকে। যদি উন্নত মানদণ্ডৰ ভাল কাম হয় তেনেহ'লে কাম কৰাৰ প্ৰতি ইচ্ছুক, আৰু সেইকাৰণে মই কোনো ধৰণৰ তেনেকুৱা পৰিকল্পনা লৈ থোৱা নাই যে এইটোহে কৰিম। গতিকে যিখিনি সময়ে বিচাৰে সেই তেনেধৰণে আগবাঢ়ি গৈ আছোঁ। আপুনি খুব গুৰুত্বপূৰ্ণ এটি কথা ক'লে যে আমাৰ কামৰ যিটো কোৱালিটিৰ কথা ক'লে আপুনি ইতিমধ্যে। এই ক্ষেত্ৰত মই বোধ কৰোঁ জড়িত হৈ আছে নাটকৰ যি পেছাদাৰী দিশটো বা যিটো প্ৰফেচনেলিজিম। গতিকে সাম্প্ৰতিক সময়ছোৱাত অসমৰ প্ৰেক্ষাপটত নাটকৰ পেছাদাৰী দিশটোৰ যিটো বৰ্তমান অৱস্থিতি বা যিটো বাতাবৰণ, সেই সম্পৰ্কত আপুনি কেনেধৰণৰ মত পোষণ কৰিব বিচাৰে? হয়, এই পেছাদাৰী শব্দটোৰ লগতে অকণমান গণ্ডগোলীয়া এটা কথা হৈ আছে আমাৰ অসমত। বিশেষকৈ অসমত যিহেতু ভ্ৰাম্যমান থিয়েটাৰ আছে, যিটো ভাৰতৰ বা পৃথিৱীৰ আন ঠাইত নাই। এই ভ্ৰাম্যমান থিয়েটাৰৰ দিশটোক মানুহে সাধাৰণতে পেছাদাৰী, আৰু আমি যিবোৰ কৰি থাকোঁ সেইবোৰক অপেছাদাৰী বুলি কয়। কিন্তু বৰ্তমান সময়ত অসমৰ বিজ্ঞ যিসকল নাট্য ব্যক্তিত্ব, তেখেতসকলৰ মত পোষণ মতে যে আমি কিন্তু পেছাদাৰীভাৱে নাটকৰ কাম কৰি আছোঁ। আমি যিহেতু নাটক কৰিয়েই আমি চলি আছোঁ, গতিকে আমি নাটক বিনামূলীয়াকৈ ক'তো নকৰোঁ। আমি নাটকৰ বিনিময়ত মাননিটো এনেকুৱা নহয় যে আমি পইচা দিছেই বাবে যি টি কাম কৰিম। কামটো ভাল হ'ব লাগিব, তেতিয়াহে আমি কামটো কৰোঁ। আনহাতে ভ্ৰাম্যমান থিয়েটাৰত কেৱল দৰ্শকৰ মনোৰঞ্জনৰ দিশটোকে আগত ৰাখি কাম কৰা হয়। গতিকে পেছাদাৰীটো হ'বই লাগিব। বৰ্তমান সময়ত পেছাদাৰী নহ'লে কোনো কামতেই মানুহ ছাকচেছ হ'ব নোৱাৰে, কিয়নো প্ৰতিটো খোজতে আমাক পইচাৰ প্ৰয়োজন হ'বই। কিন্তু আমি পইচা লৈ সমাজৰ বাবে কি দিব পাৰিছোঁ সেই কথাটো চাব লাগিব। কেৱল মনোৰঞ্জন আৰু জনপ্ৰিয়তাৰ বাবেই আমি অকল যদি কাম কৰি থাকোঁ তেনেহ'লে সমাজখন আমি ধৰি ৰাখিব নোৱাৰিম, কিয়নো এই কলা সংস্কৃতিৰ মূল উদ্দেশ্যটোৱেই হৈছে সমাজখনক আগুৱাই নিয়া, সমাজখনক শুদ্ধ পথ দেখুওৱা। গতিকে আমি পেছাদাৰী হ'ব লাগিব, কিন্তু পেছাদাৰী হ'বলৈ যাওঁতে আমি সেই কথাখিনি মনত ৰাখিব লাগিব। হয়, নিশ্চয়কৈ এখন সমাজৰ বুকুতেই জন্ম হয় এজন শিল্পীৰ। গতিকে শিল্পীৰ দায়িত্ব হৈছে সেই সামাজিক বাতাবৰণটো ৰক্ষা কৰি চলা। আৰু যি কি নহওক, আপুনি পেছাদাৰী দিশটোৰ লগত সেইকেইটা কথা উল্লেখ কৰিছে, যথেষ্ট গুৰুত্বপূৰ্ণ দিশ। আৰু আমি সাধাৰণতে পেছাদাৰী বা প্ৰফেচনেলিজিম ধাৰণাটোৰ ক্ষেত্ৰত কেৱল পইচাৰ কথাটোকে সাধাৰণতে মানুহে মনলৈ আনে। কিন্তু তাৰ লগে লগে আপুনি যিখিনি কথা উল্লেখ কৰিছে, আদৰ্শ মূল্যবোধ তাৰ লগত জড়িত হৈ আছে, যিটো দায়বদ্ধতাৰ কথা, সামাজিক দায়বদ্ধতাৰ কথা। গতিকে আমি আশা কৰোঁ প্ৰত্যেকজন শিল্পী যাতে সেই দিশসমূহৰ সৈতে একাত্ম হৈ পেছাদাৰী ধাৰণাটোৰ সৈতে তেওঁলোকে খোজ থৈ আগবাঢ়ি যাওক, আমি সেয়া আশা কৰিম। আপোনাৰ নাটকৰ ক্ষেত্ৰখনত প্ৰিয় শিল্পী কোন, বা আপুনি কাক আদৰ্শ হিচাপে অনুকৰণ কৰিছে? বয়সৰ লগে লগে সলনি হৈ গৈ থাকে। সৰুতে আমি যতীন বৰা, ৰবি শৰ্মাৰ চিনেমা চাই ডাঙৰ হৈছিলোঁ, বা বলিউডতো তেনেকৈ অক্ষয় কুমাৰৰ চিনেমা চাই মই খুব ভাল পাইছিলোঁ। কিন্তু এতিয়া যিহেতু নাটকৰ লগত বা অভিনয়ৰ লগত খুব বেছিকৈ জড়িত হৈ পেলাই অভিনয়টোক অলপ বেলেগ ধৰণে চাবলৈ ল'লোঁ, তেতিয়াৰ পৰা কিন্তু মোৰ তেনেকুৱা প্ৰিয় শিল্পী এজন বুলি কোনো নাই, কিন্তু বহুতৰে ভাল লাগে। অসমত বিশেষকৈ এতিয়া অৰুণ নাথ ছাৰ, তেখেতৰ অভিনয় মই খুব ভাল পাওঁ। তাৰ পাছতে বিষ্ণু খাৰগুৰিয়া ছাৰ, তেখেতৰ অভিনয় খুবেই ভাল পাওঁ। আমাৰ যুৱ প্ৰজন্মৰ ভিতৰত কমল লোচন দাদা, তেখেতৰ অভিনয় খুব ভাল পাওঁ। আৰু বলিউডৰ ক্ষেত্ৰতো পংকজ ত্ৰিপাঠী মোৰ খুব প্ৰিয় অভিনেতা। অমিতাভ বচ্চন, এই তেতিয়াৰ পৰা এতিয়ালৈকে তেখেতে সেই যিটো ধাৰাত তেওঁ অভিনয় কৰিছিলে, সেই ধাৰাটো সলনি কৰি বৰ্তমান সময়ত যি ধৰণৰ অভিনয় চলি আছে সেইটোৰ লগত খাপ খোৱাকৈ তেখেতৰ এই বয়সতো অভিনয়টো কিন্তু অক্ষুণ্ণ ৰাখিছে। পংকজ ত্ৰিপাঠী, আমাৰ অমিতাভ বচ্চন, কে মেনন, এনেকুৱা ধৰণৰ শিল্পীসকলৰ অভিনয় মই খুবেই ভাল পাওঁ। কথাৰ মাজতে আমি অকণমান মনোৰঞ্জনৰ দিশে আগবাঢ়িব বিচাৰিছোঁ। যদিহে আপুনি আমাৰ শ্ৰোতাসকলৰ বাবে অকণমান আপোনাৰ প্ৰিয় এটি সংলাপ বা তেনেকুৱা ধৰণৰ কিবা যদি পৰিৱেশন কৰি দিয়ে, নিশ্চয়কৈ শ্ৰোতাসকলে ভাল পাব। ধন্যবাদ। সংলাপ, মই মোৰ সপোন নামৰ এখন নাটক, সেই নাটকখনৰ এটি সংলাপ অভিনয় কৰিছোঁ। গল্পৰ দৰেই কথাবোৰ, কিন্তু গল্প নহয়। জীৱনে দিয়ে নতুন খোজ, প্ৰতি খোজত পাওঁ নতুন সপোন। নিবিচৰা বহু পাওঁ, হঠাৎ পায়ো হেৰুৱাওঁ। বিচাৰি পাওঁ তমসা, আন্ধাৰ নেওচা নতুন যুগ, নতুনৰ সন্ধান। কিন্তু সপোনচোন বুকুতেইহে আপোন।
শিপাই যায় সোণ হৰিণ কাহিনীবোৰ আধৰুৱা হৈ ৰয় গল্পৰ দৰেই আধৰুৱা থমকে মৰহে বুকুতে গুমগুমাই পুনৰ স্তব্ধ হয় জীৱনে দিয়া এটা আধৰুৱা সপোন নতুনৰ সন্ধান আন্ধাৰৰ জয়গান নিসংগতাও হৈ পৰে আপোন নিসংগতাও হৈ পৰে আপোন খুব সুন্দৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আকাশবাণী কেন্দ্ৰৰ পৰা নাটকৰ এটি অনুষ্ঠান সম্প্ৰচাৰিত হয় আপুনি কেতিয়াবা সেই অনুষ্ঠানৰ সৈতে অনুষ্ঠানত আপুনি সহযোগিতা আগবঢ়াইছে নেকি বা আপোনাৰ সেই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা আছে নেকি মই ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰে এটা অনাতাঁৰ নাট সমাৰোহ পাতে যে সেই অনাতাঁৰ নাট সমাৰোহৰ নাটকসমূহ মই প্ৰায় শুনিছোঁ যোৱা 3 বছৰমান হৈ আছে কিন্তু বৰ বিশেষভাৱে জড়িত হ'বলৈ সুবিধা পোৱা নাই কিন্তু আমাৰ মোৰ নাট্য শিক্ষা প্ৰতিষ্ঠান নৰ্থ ইষ্ট থিয়েটাৰ একাডেমি নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে যোৱা 3 বছৰ তাত নাট মঞ্চস্থ কৰি আছে যোৱা বৰ্ষ